নমস্কাৰ আজিৰ ক্লাছত আমি দশম শ্ৰেণী গণিতৰ চেপ্টাৰ 2 অৰ্থাৎ বহুপদ পলিনোমিয়েলছ এই অধ্যায়টোৰ লগত জড়িত যিমানখিনি কনসেপ্ট আছে গোটেইখিনি আমি এটা এটাকৈ বিতংভাৱে আলোচনা কৰিম আৰু ইয়াত থকা কনসেপ্টখিনি হৈছে প্ৰথমটো চোৱা অৱতাৰণা অৰ্থাৎ ইন্ট্ৰোডাকশন মানে এই বহুপদৰ ওপৰত যিখিনি ধাৰণা প্ৰথমতে আমি সেইখিনি বিতংভাৱে আলোচনা কৰি লম তাৰ পিছত দুই নম্বৰ যেটো কনসেপ্ট বহুপদৰ শূন্য আৰু বহুপদ এটা শূন্যবোৰৰ জ্যামিতিক অৰ্থ তিনি নম্বৰ কনসেপ্টটো হৈছে এটা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক চাৰি নম্বৰ কনসেপ্টটো হৈছে বহুপদৰ বিভাজনকৰণ বিধি তোমালোকে এই চাৰিটা কনসেপ্ট ভালদৰে ক্লিয়াৰ কৰিব পাৰিলে তোমালোকৰ যেটো চেপ্টাৰ 2 ইয়াৰ ওপৰত গোটেইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব ইয়াৰ পিছত আমি এই অধ্যায়ৰ লগত জড়িত যিমানবোৰ উদাহৰণ আছে উদাহৰণ 1 ৰ পৰা উদাহৰণ 9 লৈ আটাইখিনি উদাহৰণ আমি আজিৰ ক্লাছত আলোচনা কৰিম আজিৰ ক্লাছটো আৰম্ভ কৰাৰ আগতে তোমালোকক জনাই দিও যে আমাৰ চেনেলৰ তৰফৰ পৰা তোমালোকৰ বাবে দশম শ্ৰেণী গণিতৰ বেষ্ট এমসিকিউ প্ৰেক্টিস সেট এখন ৰেডি কৰা হৈছে যত তোমালোকৰ 280 প্লাস মোস্ট ইম্পৰ্টেন্ট কনসেপ্ট বেস এমসিকিউ এড কৰা হৈছে আৰু এইখিনি তোমালোকৰ চেপ্টাৰ ওয়াইজ এড কৰা হৈছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ স্যাম্পল পেপাৰ ৰেফাৰেন্স বুক আৰু তোমালোকৰ মেইন বুক এই গুটেখিনি এনালাইজ কৰিয়ে এই প্ৰেক্টিস সেটটো ৰেডি কৰা হৈছে যাৰ বাবে এটা প্ৰাইস ৰখা হৈছে 69 रुपीस গতিকে যিসকলে প্ৰেক্টিস সেটটো লব বিচাৰিছা এই যে কিউআৰ কোড দেখা হৈছে ইয়াত তোমালোকে পেমেন্ট কৰি পেমেন্ট ৰিসিপ্টটো মোক WhatsApp পঠিয়াই দিবা আৰু কবা যে স্যার প্ৰেক্টিস সেটটো লাগে মই তোমালোকক WhatsApp পঠিয়াই দিম এই প্ৰেক্টিস সেটৰ বাবে দুটা PDF ৰেডি কৰা হৈছে এখনত তোমালোকৰ কোৱেশ্চন আৰু এনসাৰ থাকিব আৰু এখনত তোমালোকৰ সলিউশন থাকিব দুখন PDF মই তোমালোকক পঠিয়াই দিম অনলি 69 रुपीस ঠিক আছে তোমালোকে মোৰ WhatsApp নম্বৰটো লিখি লোৱা যিসকলে প্ৰেক্টিস সেটটো লব বিচাৰিছা মোক তোমালোকে কন্টাক্ট কৰিবা 6901565623 ঠিক আছে তোমালোকে ভিডিওৰ পৰা কনসেপ্ট বুজি লোৱা আৰু এই যেটো প্ৰেক্টিস সেট দেখা পাইছা এই প্ৰেক্টিস সেটটো লৈ লোৱা আৰু তোমালোকে প্ৰেক্টিস কৰি যোৱা প্ৰথমটো কনসেপ্ট চোৱা ইন্ট্ৰোডাকশন মানে যিখিনি আৰম্ভণি তো ইয়াৰ বিষয়ে তোমালোকে ক্লাস 9 ত অলপ পাই আহিছা চোৱা বীজগণিত ৰাশি এটা লৈ লোৱা 4x² 2x x বীজগণিত ৰাশি এটা প্লাস বা মাইনাস চিনেৰে কি হৈ থাকে সংযুক্ত হৈ থাকে এইবিলাক কি হয় একোটা পদ হয় 4x² 2x x এইবিলাক কি হয় একোটা পদ হয় 4x² এটো এটা পদ 4x² 2x x এইবিলাক কি হয় একোটা পদ এতিয়া চোৱা ইয়াত কেইটা পদ আছে তিনিটা পদ আছে এই তিনিটা প্লাস বা মাইনাস চিনেৰে সংযুক্ত হৈ আছে এতিয়া কেইটা পদ আছে তিনিটা তাৰ মানে কি হয় একেলগে কি বুলি কোৱা হ'ব বেছিকৈ পদ আছে মানে বহুপদ বুলি কোৱা হ'ব ঠিক আছে গতিকে আজিৰ ক্লাছত আমি বহুপদৰ বিষয়ে ভালদৰে আলোচনা কৰিম এটা লক্ষ্য কৰা যদি এনা ধৰণৰ থাকে √x + 3 আছে ইয়াতো দুটা পদ আছে হয়নে তেতিয়ালে এটুক আমি বহুপদ বুলি কম জানো তো এটো আমাৰ বহুপদ হ'ব নোৱাৰে এতিয়া তোমালোকৰ মনত কোৱেশ্চন আহিব স্যার এটো বহুপদ বুলি কৈছো এটো কিয় কোৱা নাই সো বহুপদ হ'বলৈ গলে সো x মানে কি হ'ব চলক x টুক চলক বুলি কোৱা হয় বুজাইছো সো ইয়াৰ ঘাত কিমান সো ৰুট আছে মানে ইয়াৰ ঘাত হৈ গল 1/2 এটা কথা মনত ৰাখিবা বহুপদ হ'বলৈ হলে চলকৰ ঘাতটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা মনত ৰাখিবা ঠিক আছে সো ইয়াত কি আছে চলক x x ৰ ঘাত কিমান 1 এটো পূৰ্ণ সংখ্যা হয় ইয়াত কি আছে x ইয়াৰ ঘাত কিমান 1 পূৰ্ণ সংখ্যা ইয়াৰ ঘাত কিমান 2 পূৰ্ণ সংখ্যা গতিকে এই যেটো x চলক দেখা পাইছা ইয়াৰ ঘাত বিলাক কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব তেতিয়াহলে কি বুলি কোৱা হ'ব বহুপদ বুলি কোৱা হ'ব যদি পূৰ্ণ সংখ্যা নহয় তেতিয়াহলে বহুপদ বুলি কোৱা নহয় ঠিক আছে সো বুজি লোৱা 4x² আছে এটা সো এই যেটো x টুক কি বুলি কোৱা হয় চলক বুলি কোৱা হয় চলক মনত ৰাখিবা চলকক x y z ইত্যাদিৰে বুজোৱা হয় তাৰ পিছত x ৰ লগত যেটো আছে 4 এই 4 টুক কি বুলি কোৱা হয় সহগ বুলি কোৱা হয় সহগ বিলাক কি হয় যিকোনো বাস্তৱ সংখ্যা ঠিক আছে সহগ বিলাকক a বা b বা c ৰে বুজোৱা হয় মানে ax² লিখিব পাৰা ঠিক আছে a b c ৰে বুজোৱা হয় বা 1 2 3 4 ৰে বুজোৱা হয় a b c বিলাক কি হয় বাস্তৱ সংখ্যা মানে 4 2 3 এনেকৈ লিখিব পাৰে এই যেটো স্কয়াৰ দেখা পাইছা এটো কি বুলি কোৱা হয় ঘাত বুলি কোৱা হয় গতিকে চলক সহগ ঘাত বুজি পাইছা ঠিক আছে সো 2x³ x হৈ গল চলক এটো হৈ গল সহগ এটো হৈ গল ঘাত এটা লক্ষ্য কৰা যদি এটো থাকে 0 1 2 এইবিলাক কি হয় এইবিলাক হৈ গল আমাৰ ধ্ৰুবক বহুপদ মনত ৰাখিবা ধ্ৰুবক বহুপদ
এটা চোৱা ধ্ৰুৱক বহুপদ এই 0 টোক কি বুলি কোৱা হয় 0 টোক আকৌ শূন্য বহুপদ বুলি কোৱা হয় শূন্য বহুপদ ধ্ৰুৱক বহুপদ বুজি পাইছা 1 2 3 4 এইবিলাক কি বুলি কোৱা হ'ব ধ্ৰুৱক বহুপদ আৰু 0 টোক শূন্য বহুপদ বুলি কোৱা হয় এটা লক্ষ্য কৰা যদি ইয়াত থাকে 5x বা y টু দি পাৱাৰ 30 তো ইয়াত কি হয় এটাই পদ আছে ইয়াতো এটা পদ আছে তো এইবিলাক কি বুলি কোৱা হয় একপদ বুলি কোৱা হয় একপদ সো যদি এটা পদ থাকে একপদ বুলি কোৱা হয় যদি ধৰা x + 2 বা y টু দি পাৱাৰ 30 + 1 তো এটো কি বুলি কোৱা হ'ব দ্বিপদ বুলি কোৱা হয় দ্বিপদ এই দুটা পদ আছে দ্বিপদ বুলি কোৱা হয় দুটা পদ থাকিলে দ্বিপদ এটা পদ থাকিলে একপদ সো তিনিটা পদ থাকিলে কি বুলি কোৱা হ'ব x² + x - 1 ধৰিলো তো এটো কি বুলি কোৱা হ'ব ত্ৰিপদ ত্ৰিপদ বা বহুপদ বুলি কোৱা পাৰা সো 3x টু দি পাৱাৰ 7 - 4x টু দি পাৱাৰ 6 + x - 9 তো সো 1 2 3 চাৰিটা পদ আছে চতুৰ্পদ বুলি কোৱা পাৰা বা ডাইৰেক্ট বহুপদ বুলিও কোৱা পাৰা ঠিক আছে বহুপদ বুজি পাইছা এবাৰ চোৱা p of x মানে পলিনোমিয়াল অফ x x থকা বহুপদ মানে x + 1 ঠিক আছে এটো এটা বহুপদ লক্ষ্য কৰা যদি p of x এটা বহুপদ এটো যদি এটা বহুপদ হয় তেন্তে p of x ৰ উচ্চতম ঘাতটোকে p of x ৰ মাত্ৰা বুলি কোৱা হ'ব এই যেটো p of x বহুপদ এই বহুপদৰ x ৰ যেটো উচ্চতম ঘাত সবতকৈ বেছি ঘাত থাকিব হেতুকে কি বুলি কোৱা হ'ব মাত্ৰা বুলি কোৱা হ'ব x কত আছে এটো আছে তো ইয়াৰ ঘাত কিমান 1 আৰু x থকা নাই তেতিয়া হলে ইয়াৰ মাত্ৰা কিমান মাত্ৰা হ'ব 1 সো এটা বহুপদ x + 1 বা 2x বা 4x + 2x + 1 বহুপদৰ মাত্ৰা ভালদৰে বুজি লোৱা সো এটো এটা বহুপদ এই বহুপদত x ৰ ঘাত কিমান আছে 1 তেতিয়া হলে ইয়াত মাত্ৰা কিমান 1 2x ইয়াত x ৰ ঘাত কিমান আছে 1 তেতিয়া মাত্ৰা কিমান হ'ব 1 4x + 2x + 1 ইয়াত x আমাৰ দুই জায়গাত আছে গতিকে x ৰ সৰ্বোচ্চ ঘাত কিমান সো ইয়াত ঘাত আছে 1 ইয়াত ঘাত আছে 1 তেতিয়া সৰ্বোচ্চ কিমান আছে একে আছে তো ইয়াৰ মাত্ৰা কিমান হ'ব 1 গতিকে বহুপদ এটাৰ মাত্ৰা যদি 1 হয় তেতিয়া এটা কি বুলি কোৱা হ'ব ৰৈখিক বহুপদ বুলি কোৱা হয় গতিকে এইবিলাক হৈ গ'ল আমাৰ ৰৈখিক বহুপদ মনত ৰাখিবা এক মাত্ৰাযুক্ত বহুপদক কি বুলি কোৱা হয় ৰৈখিক বহুপদ তো ইয়াৰ মাত্ৰা কিমান 1 ইয়াৰ মাত্ৰা 1 ইয়াৰ মাত্ৰা 1 গতিকে এইবিলাক কি হয় ৰৈখিক বহুপদ এটা লক্ষ্য কৰা যদি 2x² + x + 1 থাকে তেতিয়া হলে চোৱা ইয়াত x ৰ ঘাত কিমান 2 ইয়াত x ৰ ঘাত কিমান 1 তেতিয়া হলে ইয়াত এই যেটো বহুপদ দেখা পাইছা ইয়াত সৰ্বোচ্চ ঘাত কিমান আছে ইয়াত আছে 1 ইয়াত আছে 2 বেছি কিমান আছে 2 তো এই বহুপদটোৰ মাত্ৰা কিমান হ'ব এই বহুপদটোৰ মাত্ৰা হ'ব 2 যেহেতু বহুপদটোৰ মাত্ৰা হৈ গ'ল 2 তো এইটোক আমি গতিকে এই বহুপদটোক আমি ৰৈখিক বহুপদ বুলি নকওঁ এটো কি বুলি কম আমি দ্বিঘাত বহুপদ বুলি কম দ্বিঘাত বহুপদ দুই মাত্ৰাযুক্ত বহুপদক কি বুলি কোৱা হয় দ্বিঘাত বহুপদ গতিকে দ্বিঘাত বহুপদৰ আৰ্হিটো কেনেকুৱা আৰ্হিটো হ'ব ax² + bx + c সো ax² + bx + c যত a b c এগুলো কি হয় বাস্তব সংখ্যা এই a b c ঠাইত আমি যিকোনো মান বহুৱাব পাৰো আৰু এটা উদাহৰণ লৈছো 4x² + 2x + 1 এটা লক্ষ্য কৰা এই x ৰ ওপৰত পাৱাৰ কিমান আছে 1 এটা 1 মানে এই 1 ৰ লগত x এটা ইনটু হৈ আছে তাৰ ওপৰত পাৱাৰ 0 তো ইয়াত চোৱা x ৰ সৰ্বোচ্চ ঘাত কিমান ইয়াত আছে 0 1 2 সৰ্বোচ্চ কিমান আছে 2 গতিকে এই বহুপদটোৰ মাত্ৰা কিমান হৈ গ'ল মাত্ৰা হৈ গ'ল 2 যেহেতু মাত্ৰা 2 গতিকে এই বহুপদটো কি বুলি কোৱা হয় দ্বিঘাত বহুপদ বুলি কোৱা হয় দ্বিঘাত বহুপদ এবাৰ লক্ষ্য কৰা 3x³ - 2x² + x - 1
ইয়াত xৰ ঘাত কিমান আছে 3, xৰ ঘাত কিমান আছে 2, xৰ ঘাত কিমান আছে 1, এফালে যদি x লোৱা হয় xৰ ঘাত কিমান হ'ব 0, তো 0 1 2 3 এই বহুপদত xৰ সৰ্বোচ্চ ঘাত কিমান আছে 3, যেহেতু সর্বোচ্চ ঘাত 3 তো এই বহুপদটোৰ মাত্ৰা কিমান হ'ব 3 হ'ব, মাত্ৰা 3। তো মই কি বুলি কৈছিলো এক মাত্ৰাযুক্ত বহুপদক ৰৈখিক বহুপদ, দুই মাত্ৰাযুক্ত বহুপদক দ্বিঘাত বহুপদ, তিনি মাত্ৰাযুক্ত বহুপদক ত্ৰিঘাত বহুপদ বুলি কোৱা হয়। ত্ৰিঘাত বহুপদৰ আৰ্হিটো কেনেকুৱা হ'ব ax cube plus bx square plus cx plus d, য'ত a b c d এগুলো কি হয় বাস্তব সংখ্যা। ঠিক আছে, তোমালোকৰ বহুপদৰ ওপৰত যিখিনি আৰম্ভণি আছিলে সেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ গ'ল। বহুপদ মানে কি, বহুপদ কিমান ধৰণৰ হ'ব পাৰে, একপদ দ্বিপদ ত্ৰিপদ, বহুপদৰ ঘাত কি, মাত্ৰা কি, চলক সহগ, তাৰপিছত ৰৈখিক বহুপদ, দ্বিঘাত বহুপদ, ত্ৰিঘাত বহুপদ, এইখিনিৰ ওপৰত তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ গ'ল। এইবাৰ আমাৰ যিটো নেক্সট কনসেপ্ট আছে তালৈ আমি আগবাঢ়ো। 2 নম্বৰ কনসেপ্টটো চোৱা, বহুপদৰ শূন্য আৰু বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ কি হ'ব। এটা বহুপদ চোৱা p of x x square minus 3x minus 4, ঠিক আছে, এইটো এটা বহুপদ। এই বহুপদটো যদি x ৰ মান 2 বহুৱাও তেতিয়াহ'লে এই বহুপদটোৰ মান কিমান হ'ব চোৱা, p of x x ৰ মান কিমান 2 বহুৱালে চোৱাচোন কিমান হয় x square মানে 2 square minus 3 into x, x মানে 2 minus 4, তো equal 2 square মানে 4 minus 3 into 2 6 minus 4, minus 4 plus 4 cancel minus 6, অর্থাৎ x equal 2 ৰ বাবে এই বহুপদটোৰ মান কিমান 6। সো এটা বহুপদ দিয়া থাকিলে বহুপদত x ৰ ভ্যালু দিয়া থাকিলে বহুপদটোৰ মান উলিয়াব পাৰো। এতিয়া লক্ষ্য কৰা বহুপদৰ শূন্য মানে কি, বহুপদৰ শূন্য মানে চোৱা এই যেটো p of x বহুপদটো আছে আমাৰ 3x square minus 3x minus 4, এতিয়া এই যেটো বহুপদ দেখা পাইছা এই বহুপদটোৰ মান যদি ইয়াত 0 হ'ব লাগে, ঠিক আছে, তেতিয়াহ'লে আমি বহুপদটো শূন্য বুলি কওঁ। মানে বহুপদটোৰ মান 0 হ'বলৈ x ৰ মান তুমি যিমান বহুৱাবা হেতু কি বুলি কোৱা হ'ব বহুপদৰ শূন্য বুলি কোৱা হয়। সো x ৰ মান যদি -1 লোৱা বহুপদটোৰ মান 0 হৈ যাব, 4 ললেও বহুপদটোৰ মান 0 হৈ যাব। x ৰ সৰ্বোচ্চ ঘাত 2 দেখা পাইছা, তাৰ মানে দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদৰ শূন্য কেইটা দুটা, এটা দুটা থাকে। সো -1 বহুৱালে কি হয় p of x মানে -1, x ৰ মান -1 বহুৱাল -1 স্কয়াৰ minus 3 into -1 minus 4, তেতিয়াহ'লে চোৱা -1 স্কয়াৰ কৰিলে 1 minus -3 into -1 কি হ'ব +3 -4। এতিয়া লক্ষ্য কৰা 1 + 3 কিমান হ'ব 4 -4, 4 minus 4 0, গতিকে x ৰ মান -1 বহুৱালে এই বহুপদটোৰ মান 0 হয়। ঠিক একেদৰে x ৰ মান যদি 4 বহুৱা তেতিয়াহ'লে এই বহুপদটোৰ মান 0 ওলাব। চোৱা বহুপদটো কি আছে p of x equal x square minus 3x minus 4, p of x ৰ মান যদি 4 বহুৱা 4 square minus 3 into x মানে 4 minus 4, 4 square মানে 16 minus 3 into 4 12 minus 4, 16 minus 12 minus 4 minus 16 কিমান হ'ব 0। এতিয়া ইয়াৰ পৰা লক্ষ্য কৰা x equal -1 বহুৱালেও বহুপদটোৰ মান কিমান হয় 0, x equal 4 বহুৱালেও বহুপদটোৰ মান কিমান হয় 0, x equal -1 আৰু 4 এই দুটা মানৰ বাবে এই বহুপদটোৰ মান 0 ওলাব, বেলেগ বহুৱালে 0 নোলায়। এবাৰ বুজি পাইছা বহুপদৰ শূন্য মানে কি। ইয়াৰে সংজ্ঞাটো এনে ধৰণে লিখা যে এটা বাস্তৱ সংখ্যা k, বাস্তৱ সংখ্যা k ইয়াক এটা বহুপদ p of x ৰ শূন্য বোলা হ'ব যদি p of k equal 0, মানে বাস্তৱ সংখ্যা k মানে ধৰি লৈছো -1, এই -1 টো বহুপদৰ শূন্য বুলি কোৱা হ'ব যদিহে এই -1 টো ইয়াত বহুৱাৰ পিছত বহুপদটোৰ মান 0 হয়। এই যেটো k শূন্য বুলি ধৰি লোৱা হৈছে চোৱা p of x এটা বহুপদ 2x plus 3, ঠিক আছে, এতেকে x equal k আমি ধৰি লৈছো এই বহুপদটোৰ শূন্য k,
এতিয়া শূন্যৰ মানটো কিমান কেনেধৰণে ওলোৱা হয় এতেকে p of k বহুৱালে বহুপদটোৰ মান কিমান হৈ যায় 0 তো এতেকে 2x আছিল 2 into k plus 3 equal 0 তো implies আমাক লাগে k ভ্যালু লাগে গতি 2k রাখা equal plus 3 আছে এখানে গলে minus 3 তো implies k equal কি হল minus 3 by 2 অর্থাৎ k এর মান minus 3 by 2 বহুৱালে এই যেটো বহুপদ দেখা আছে ইয়াৰ ভ্যালু কিমান হৈ যাব 0 হৈ যাব এটো তোমালোকে প্ৰমাণ কৰি চাব পাৰা সোৱা 2x plus 3 আছে তো implies 2k plus 3 sorry equal 2 into k এর ভ্যালু কি পাইছে minus 3 by 2 minus 3 by 2 plus 3 এটা লক্ষ্য কৰা 2 2 তলে উপরে ক্যান্সেল তেতিয়ালে ইয়াত কি ৰৈ যাব minus 3 plus 3 মানে 0 গতিকে এই যেটো বহুপদ এই বহুপদটোৰ শূন্য k বুলি ধৰি লৈছিলো তো k এর মান কিমান -3/2 অর্থাৎ ডাইরেক্টলি কব গলে 2x + 3 এই বহুপদটো শূন্য -3/2 এটা লক্ষ্য কৰা এই যেটো x এর ঘাত কিমান আছে 1 থাকিলে এটো কি বুলি কোৱা হয় রৈখিক বহুপদৰ এটাই শূন্য থাকে কি -3/2 -3/2 বহুৱালে এই বহুপদটোৰ মান শূন্য ওলাব বেলেগ বহুৱালে শূন্য নোলায় দ্বিঘাত বহুপদ হলে শূন্য কেটা থাকে দুটা ত্রিঘাত বহুপদ হলে শূন্য কেটা ওলাব তিনিটা ওলাব বহুপদৰ শূন্য বুজি পাইছা এবাৰ বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ বুজি লোৱা সো অলপতে যেটো আমাৰ সমীকৰণ আছিল y = 2x + 3 এতে এই যেটো সমীকৰণ দেখা পাইছা 2x + 3 এইটোক আমি যদি লেখত নিলে কি হ'ব সোৱা কাৰ্টেজীয় সমতল অঙ্কন কৰি লোৱা x dash o x y o y dash এতিয়া এই সমীকৰণটোৰ পৰা কিছুমান বিন্দু লৈ লোৱা সোৱা x আৰু y ইকুৱেল আমাৰ ফৰ্মুলা কি 2x + 3 2x + 3 আমি যদি x এর মান 2 লও y এর মান কি হবে সো y = 2x + 3 2 into x এর মান যদি 2 লও + 3 কিমান হবে 2 গুণ 4 আৰু 3 কিমান হবে 7 y এর ভ্যালু কি হৈ গল 7 x এর ভ্যালু যদি -2 লও যদি -2 লও x এর ঠাইত 2 গুণ 4 -3 2 গুণ 4 -4 plus 3 কিমান হ'ব -1 2,7 এটো হৈ গল এটা বিন্দু 2,7 তাৰ পিছত -2 -1 -2 -1 এতিয়া এই দুটো যদি আমি সংযোগ কৰো তেতিয়া হলে এই যেটো আমাৰ 2x + 3 এই বহুপদটোৰ শূন্য কি পাইছিলা সোৱা 2x + 3 = 0 তো implies 2x = -3 implies x = -3/2 -3/2 মানে কি -1.5 1.5 ওলাইছে -1.5 তো এই বিন্দুটোৰ মান কি পাইছা -1.5 মানে -3/2 -3/2, y এর ভ্যালু কিমান হ'ব 0 এই যেটো লেখটো হৈ গল আমাৰ y = 2x + 3 তো এই বহুপদটোৰ সৰ্বোচ্চ ঘাত কিমান 1 তাৰ মানে এটো কি হৈ গল আমাৰ রৈখিক বহুপদ এতিয়া এনে ধৰণৰ রৈখিক বহুপদ যিমান পাবা তুমি সেই বহুপদটোৱে এই যেটো x অক্ষ দেখা পাইছা x অক্ষক এটা বিন্দুতে কাটিব ইয়াৰ পৰা কোৱেশ্চন কেনেকৈ হ'ব পাৰে ইয়াৰ পৰা কোৱেশ্চন হ'ব পাৰে যে y = 2x + 3 এই বহুপদটোৱে x অক্ষক এটা বিন্দুত কাটে তেন্তে বহুপদটোৰ শূন্য কেইটা ঠিক আছে তোমালোকৰ পৰীক্ষাত কোৱেশ্চন এনে ধৰণৰ আহিব পাৰে যে
y = 2x + 3, x অক্ষক এটা বিন্দুত কাটে তেন্তে বহুপদটোৰ শূন্য কেইটা। তো এই জ্যামিতিক অৰ্থ বুজোৱাৰ এইটোৱে কাৰণ যে তোমালোকে মনত ৰাখিবা যদি x অক্ষক এডাল ৰেখায় এটা বিন্দুত কাটে তেতিয়াহ'লে বহুপদটোৰ শূন্য কি হ'ব এটা। ঠিক আছে, ৰৈখিক বহুপদ মানে কি ইয়াৰে শূন্য এটাই। x² - 3x - 4 এইটো হৈ গ'ল আমাৰ দ্বিঘাত বহুপদ। ইয়াৰে শূন্য কেইটা দুটা, সকলোৱে জানা দ্বিঘাত বহুপদৰ শূন্য দুটা। এতিয়া জ্যামিতিক অৰ্থ কেনেকুৱা বুজি লোৱা। জ্যামিতিকভাৱে দিয়া থাকিলে কেনেকৈ উলিয়াবা। y = x² - 3x - 4। তো x ৰ ভ্যালু -2 ললে y ৰ ভ্যালু কিমান হ'ব চোৱা। y = x² - 3x - 4। x ৰ ভ্যালু যদি -2 লও, -2 হোল স্কয়ার -2 কি হ'ব 2 স্কয়ার মানে 4 মাইনাস স্কয়ার মানে প্লাস হৈ যাব, মাইনাস মাইনাস ইনটু হলে প্লাস 3 দুগুণ 6 -4 প্লাস 4 -4 ক্যান্সেল 6 -2 ললে y মান 6 -1 ললে কি হ'ব -1 স্কয়ার কৰিলে 1 হৈ যাব, মাইনাস মাইনাস প্লাস 3 × 1 3 -4 কিমান হ'ব 4 - 4 0। যদি আমি 0 লৈ চাও x ৰ মান 0 ললে কি হ'ব এখানে 0 হৈ গ'ল -4 হ'ব। x ৰ ভ্যালু 0 ললে y ৰ ভ্যালু কি হ'ব -4। যেহেতু এটো দ্বিঘাত বহুপদ গতিকে আৰু দুটা মান শূন্য লৈ লও। ঠিক আছে, যদি x ৰ মান 4 লও 4 ললে কি হ'ব 4 স্কয়ার মানে 16 মাইনাস কিমান হ'ব 12 -4 16 মাইনাস 16 কিমান হৈ যাব 0। x ৰ ভ্যালু 4 ললে y ৰ ভ্যালু কিমান হ'ব 0। আৰু দুটা মান লৈ চাব পাৰা, আৰু এটা লও x ৰ মান যদি 5 লও x ৰ মান যদি 5 লোৱা 5 স্কয়ার মানে 25 মাইনাস 3 × 5 15 -4 25 মাইনাস কিমান হ'ব 19 6 x ৰ মান 5 ললে y ৰ মান কিমান হ'ব 6। ঠিক আছে, এই বিন্দুবোৰ এতিয়া আমি এই যেটো আমাৰ কাৰ্টেজীয় সমতল ইয়াত বহুৱাই চাও। এটো হল আমাৰ কাৰ্টেজীয় সমতল x' o x y o y'। প্ৰথমটো কি আছে -2 6 -2 6 ইয়াত হ'ব -2, 6 -1, 0 -1, 0 হলে ইয়াতে হ'ব। এটো হৈ গ'ল আমাৰ -1, 0। তাৰপিছত 0, -4 0, -4 এটো 0, -4 4, 0 4 4 এটো হৈ গ'ল 4 4, 0 5, 6 5 কত এটো 5, 6 এটো। এতিয়া এই বিন্দুবোৰ যদি আমি সংযোগ কৰি দিও, এটো আছিল প্ৰথমটো, দ্বিতীয়, তৃতীয়, চতুৰ্থ, এটো লাষ্ট। ঠিক আছে, এতিয়া তুমি ইয়াত যিমানবোৰে বিন্দু নোলোৱা কিয় এইটো আকৃতিয়ে হ'ব। অৰ্থাৎ যেহেতু এটো দ্বিঘাত বহুপদ, এই যেটো x অক্ষ দুটা বিন্দুতে কাটিব। এই যেটো বহুপদ, এই বহুপদটো দেখা পালে আমি ডাইৰেক্টলি গম পাও যে ইয়াত দুটা শূন্য আছে, যেহেতু দ্বিঘাত বহুপদ। এটা হৈ গ'ল আমাৰ -1 আৰু এটা হৈ গ'ল 4। ঠিক আছে, এটা হৈ গ'ল -1 এটা হৈ গ'ল 4। তো এতিয়া লক্ষ্য কৰা y = বহুপদ। এটো যদি এনেকে নিলিখি p of x বুলি লিখি দিয়ে, চোৱা তোমাক পৰীক্ষাত দিয়া আছে এই চিত্ৰটো দিয়া আছে আৰু কৈছে যে y = p of x ৰ বাবে তলৰ চিত্ৰটোৰ পৰা এই বহুপদটোৰ শূন্য কেইটা আছে। কেনেকৈ গম পাবা? তো ইয়াৰে আনসাৰটো এনেকৈ লিখিবা যে যেহেতু এই যেটো লেগটোৱে x অক্ষক দুটা বিন্দুত কাটিছে গতিকে বহুপদটো শূন্য দুটা। যদি ত্ৰিঘাত বহুপদ হলে এই যেটো x অক্ষক তিনিটা বিন্দুত কাটিব,
সো এটা দুটা তিনিটা বিন্দু যদি কাটে এক সংখ্যক তিনিটা বিন্দুত কাটিলে বহুপদটোৰ শূন্য তিনিটা বুলি কোৱা হয় ঠিক আছে বহুপদটোৰ শূন্য তিনিটা আৰু এইটো ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত গতিকে তোমালোকে ইয়াৰ পৰা এইটোৱে বুজি লোৱা যে এই যিটো লেগটোৱে এক সংখ্যক যিমানটা বিন্দুত কাটিব বহুপদটোৰ সিমানটা শূন্য থাকিব বাছ এইখিনিয়ে সো মই এটা লেগ অংকন কৰিলো এনে ধৰণৰ যদি সুধো যে ইয়াত শূন্য কেইটা আছে ইয়াৰ শূন্য কেইটা হ'ব ইয়াৰ শূন্য হ'ব 0 যেহেতু এই লেগটোৱে এক সংখ্যক এটা বিন্দুটো কটা নাই গতিকে ইয়াৰ শূন্য কি হ'ব 0 যদি এইটো এটা যদি লেগটোৱে এক সংখ্যক এটা বিন্দুত কাটিছে তেতিয়াহ'লে শূন্য এটা যদি দুটা বিন্দুত কাটে তেতিয়াহ'লে শূন্য দুটা তিনিটা বিন্দুত কাটিলে শূন্য তিনিটা বাছ এইখিনি কথা তোমালোকে মনত ৰাখিবা চাৰিটা বিন্দুত কাটিলে শূন্য চাৰিটা দ্বিঘাত বহুপদৰ লেখৰ আকৃতি এনে ধৰণৰে হ'ব অধিবৃত্ত বুলি কোৱা হয় অধিবৃত্ত মানে যেহেতু দুটা বিন্দুত কাটে চোৱা যেহেতু দুটা বিন্দুত কাটিব লাগিব হয়তো এনেকুৱা যাব বা এনেকুৱা যাব দুটা বিন্দুত কাটিব ঠিক আছে অৰ্থাৎ এইটো আকৃতিৰ বা এইটো আকৃতিৰ আৰু এই আকৃতিবিলাকক কি বুলি কোৱা হয় অধিবৃত্ত বুলি কোৱা হয় হয়তো ওপৰ ফালে খোলা বা তলৰ ফালে খোলা এতিয়া আমি উদাহৰণত আৰু কিছু কোৱেশ্চন কৰিম সেইখিনি কৰিলে তোমালোকৰ আৰু বেছি ক্লিয়াৰ হৈ যাব অৰ্থাৎ তোমালোকৰ বহুপদৰ শূন্য আৰু বহুপদ এটা শূন্যবোৰৰ জ্যামিতিক অৰ্থ বুজি পাইছে এক নম্বৰ উদাহৰণটো চোৱা তলৰ চিত্ৰৰ লেগবোৰলৈ চোৱা প্ৰতিটোৱে p of x বহুপদ এটাৰ ক্ষেত্ৰত y = p of x ৰ লেগ প্ৰতিটো লেখৰ ক্ষেত্ৰত p of x ৰ শূন্য সংখ্যা উলিওৱা এই যিবিলাক লেগ দিয়া আছে এই লেগবিলাক p of x বহুপদৰ এটা লেগ y = p of x এতিয়া আমি ক'ব লাগে এই y = p of x এই লেগটোৰ পৰা এই যিটো p of x বহুপদ এই বহুপদটোৰ শূন্য সংখ্যা আমি উলিয়াব লাগে তো এইটো ইজি আছে আমি অলপ আগতে পাই আহিছো কি বুলি কৈছিলো যে আমি চাব লাগে যে এই লেগটোৱে এক সংখ্যকটো কেইটা বিন্দুত কাটে ইয়াত আমি দেখা পাইছো লেগটোৱে এক সংখ্যক এটা বিন্দুত কাটে গতিকে শূন্য সংখ্যা 1 ঠিক একেদৰে 2 নম্বৰ লেগটো চোৱা এই লেগটোৱে এক সংখ্যক দুটা বিন্দুত কাটে তো শূন্য সংখ্যা 2 3 নম্বৰ লেগটোৱে এক সংখ্যক 1 2 3টা বিন্দুত কাটে তো শূন্য সংখ্যা 3 ঠিক একেদৰে 4 নম্বৰ লেগটো চোৱা এক সংখ্যক লেগটোৱে এটা বিন্দুত কাটিছে তো শূন্য সংখ্যা 1 5 নম্বৰটো চোৱা এক সংখ্যক লেগটোৱে এটা বিন্দুত ছেদ কৰি আকৌ উভতি গৈছে তো ইয়াত শূন্য সংখ্যা কিমান হ'ব 1 6 নম্বৰটো চোৱা লেগটোৱে এক সংখ্যক কেইটা বিন্দুত কাটিছে 1 2 3 4 তো শূন্য সংখ্যা 4 ইয়াৰে এনসাৰবিলাক এনেকৈ লিখা এনসাৰ 1 নম্বৰটো লিখা যেহেতু লেগটোৱে এক সংখ্যক মাত্ৰ এটা বিন্দুতহে কাটে তো শূন্য সংখ্যা 1 2 নম্বৰটো যেহেতু লেগটোৱে এক সংখ্যক মাত্ৰ দুটা বিন্দুতহে কাটে তো শূন্য সংখ্যা 2 3 নম্বৰটো চোৱা যেহেতু লেগটোৱে এক সংখ্যক তিনিটা বিন্দুতহে কাটে তো শূন্য সংখ্যা 3 4 নম্বৰটো চোৱা যেহেতু লেগটোৱে এক সংখ্যক মাত্ৰ এটা বিন্দুতহে কাটে শূন্য সংখ্যা 1 5 নম্বৰটো চোৱা যেহেতু লেগটোৱে এক সংখ্যক মাত্ৰ এটা বিন্দুতহে কাটে তো শূন্য সংখ্যা 1 একেদৰে 6 নম্বৰটো চোৱা যেহেতু লেগটোৱে এক সংখ্যক চাৰিটা বিন্দুতহে কাটে তো শূন্য সংখ্যা 4 3 নম্বৰ কনসেপ্টটো চোৱা এটা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক এইখিনি বুজাৰ আগতে তোমালোকক জনাই দিওঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা তোমালোকৰ বাবে দশম শ্ৰেণী গণিতৰ 280+ মোস্ট ইম্পৰ্টেন্ট কনসেপ্ট বেস এমসিকিউৰ এখন প্ৰেক্টিস সেট তোমালোকৰ বাবে ৰেডি কৰা হৈছে য'ত তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰ স্যাম্পল পেপাৰ ৰেফাৰেন্স বুক আৰু তোমালোকৰ মেইন বুক এই গুটেখিনি এনালাইজ কৰি তোমালোকৰ বাবে ৰেডি কৰা হৈছে আৰু ইয়াৰ বাবে এটা প্ৰাইস ৰখা হৈছে 69 rupees যিসকলে এই প্ৰেক্টিস সেটটো লব বিচাৰিছে এই যদি কিবাৰ কোড দেখা পাইছে ইয়াত তোমালোকে পেমেন্ট কৰি পেমেন্ট ৰিসিপ্টটো মোক WhatsApp পঠিয়াই দিবা আৰু কবা যে স্যাৰ প্ৰেক্টিস সেটটো লাগে মই তোমালোকক পঠিয়াই দিম ইয়াৰ বাবে দুখন PDF ৰেডি কৰা আছে এখন তোমালোকৰ কোৱেশ্চন এণ্ড আনসাৰ থাকিব আৰু এখনত তোমালোকৰ সলিউশন থাকিব এই দুইখন PDF মই তোমালোকক পঠিয়াই দিম কেৱল 69 rupees WhatsApp নম্বৰটো লিখি লোৱা 6901565623 ঠিক আছে যিসকল লব বিচাৰিছে মোক তোমালোকে WhatsAppত কন্টাক্ট কৰিবা এটা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক সো এটা বহুপদ লৈ লৈছো p of x equal 2x square minus 8x plus 6 এটা যদি খুধে এই বহুপদটোৰ শূন্য দুটা উলিওৱা শূন্য মানে কি x ৰ মান
তো দ্বিঘাত বহুপদৰ পৰা x ৰ ভ্যালু উলিওৱাটো ইজি হয় মধ্যম পদ বিভাজন কৰি দিয়া চোৱা মধ্যম পদ বিভাজন মানে কি -8x আছে আমি এই -8x ক যিকোনো দুটা সংখ্যাৰে ভাঙি দিম যাতে আমি -8 পাওঁ ঠিক আছে চোৱা কেনেকৈ ভাঙিবা 2 * 6 2 * 6 কৰি কি হৈছে 12 অৰ্থাৎ এই -8ক যে ভাঙিম হেতু কি হয় এই 12 ৰ উৎপাদক হ'ব লাগিব 12 মানে আমি 2 * 6 লিখিব পাৰো 3 * 4 লিখিব পাৰো এতিয়া সব কোন দুটা ললে প্লাস মাইনাস কৰিলে আমি -8 পাও সো 2 আৰু 6 ললে আমি মাইনাস কৰিলে কি পাই যাম -8 পাম সো 2x স্কয়ার মাইনাস যদি 6x লিখো 6x - 2x মাইনাস মাইনাস প্লাস ইনটু মাইনাস থাকে 6x + 2x 8x + 6 এতে ইয়াৰ পৰা কমন লোৱা কি কমন আহিব 2 আহিব x আহিব কি হৈ যাব 2x স্কয়াৰৰ পৰা 2x কমন লৈছা x ৰব মাইনাস 6x ৰ পৰা 2x লৈছা 3 থাকিব ইয়াৰ পৰা কি কমন আহে -2 কমন আহে x - 3 হৈ যাব তেতিয়া কি পাইছা 2x - 2 আৰু এটা কি হৈ গল x - 3 তো ইয়াৰ পৰা x ৰ ভ্যালু উলিওৱা এটাকে 2x - 2 = 0 implies 2x = 2 to ইফালে গল +2 তো implies x = 2 এটো তলত গুছি যাব তো implies x = কি পাইছা 1 और আৰু এটা কি পাইছা x - 3 implies x = 3 এটাকে এই বহুপদটোৰ শূন্য দুটা কি পাইছা x = 1,3 তো বহুপদৰ শূন্য দুটা 1,3 এবাৰ চোৱা এই শূন্য দুটা যে পাইছা শূন্য আৰু যিবিলাক সহগ আছে আমাৰ 2 -8 6 এই শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক কি সম্পৰ্ক চাওঁ এতিয়া শূন্য শূন্য কি পাইছা 1,3 এটা সহগ কি আছে সহগ আছে আমাৰ ইয়াত চোৱা x স্কয়াৰৰ সহগ x ৰ সহগ কি আছে -8 ধ্ৰুবক পদ কি আছে 6 এটা লক্ষ্য কৰা শূন্য আৰু এই যিবিলাক সহগ ইয়াতৰ মাজৰ আমি কি উলিয়াব লাগে সম্পৰ্ক উলিয়াব লাগে ৰিলেশন এই শূন্য দুটা যদি আমি যোগ কৰো শূন্য দুটাৰ যোগফল ইকুৱেল সোয়া কি আছে শূন্য দুটা 1 আৰু 3 1 + 3 কিমান হৈ যায় 4 এই যিবিলাক সহগ পাইছা এই সহগ বিলাকৰ পৰা প্লাস মাইনাস পূৰণ হৰণ কৰি 4 বনাব পাৰিবানে যদি 4 বনাব পাৰা তেতিয়াহলে এই আমাৰ যোগফলৰ লগত মিলি যাব সোয়া 4 মানে আমি লিখিব পাৰো -8/2 মাইনাস মাইনাস প্লাস হৈ যাব 2 দিয়ে 8 4 বাৰ যাব অৰ্থাৎ ইয়াত কি পাইছা তুমি -8 মানে কি -8 মানে x ৰ সহগ বাই 2 2 মানে কি x স্কয়াৰৰ সহগ অৰ্থাৎ শূন্য দুটাৰ যোগফল বুলি ক'লে যোগফল বা সমষ্টি বুলি ক'লে সহগৰ লগত কি সম্পৰ্ক হ'ব -x ৰ সহগ বাই x স্কয়াৰৰ সহগ এটা শূন্য দুটা যদি আমি গুণফল উলিয়াও শূন্য দুটাৰ গুণফল এটা আছে 1 আৰু এটা কিমান 3 3 * 1 3 এটা 3 বনাব পাৰো না আমি এইকেইটাৰ পৰা 3 বনাবলৈ হলে 2 দি 6 হৰণ কৰিলে 3 ওলাব 6/2 তেতিয়া হলে এই 6 মানে কি 6 মানে হল ধ্ৰুবক পদ বাই 2 মানে x স্কয়াৰৰ সহগ এটা দ্বিঘাত বহুপদৰ আৰ্হি কি আছিল দ্বিঘাত বহুপদ সোয়া x স্কয়ার প্লাস bx প্লাস c দ্বিঘাত বহুপদ ax স্কয়ার প্লাস bx প্লাস c ইয়াৰ শূন্য দুটা আলফা আৰু বিটা শূন্য দুটা আলফা আৰু বিটা ধৰি লোৱা হৈছে তো এতে কে সোয়া শূন্য দুটা আলফা আৰু বিটা
এতিয়া ইয়াৰ ক্ষেত্ৰত শূন্য দুটাৰ যোগফল যদি উলিয়াও আলফা প্লাছ বিটা ইকুৱেল সহগ চোৱা আলফা প্লাছ বিটা মানে কি শূন্য দুটাৰ যোগফল মানে মাইনাছ এক্সৰ সহগ কি আছে এক্সৰ সহগ বি বাই এক্স স্কুৱেৰৰ সহগ এক্স স্কুৱেৰৰ সহগ কি আছে এ আকৌ গুণফল আলফা ইনটু বিটা কৰিলে কি হ'ব চোৱা ধ্ৰুৱক পদ কি আছে চি বাই এক্স স্কুৱেৰৰ সহগ শূন্য দুটা গুণফল ধ্ৰুৱক পদ বাই এক্স স্কুৱেৰৰ সহগ কি আছে এ চি বাই এ গতিকে আমাৰ শূন্য দুটা হৈ গ'ল আলফা আৰু বিটা আৰু সহগবোৰ হৈ গ'ল এ বি ধ্ৰুৱক পদ হৈ গ'ল চি এতিয়া চোৱা শূন্য দুটা আৰু এই সহগ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক কি হৈ গ'ল এইটো আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ আলফা ইনটু বিটা ইকুৱেল চি বাই এ ঠিক আছে অৰ্থাৎ শূন্য দুটাৰ যোগফল মাইনাছ এক্সৰ সহগ বাই এক্স স্কুৱেৰৰ সহগ শূন্য দুটাৰ গুণফল ধ্ৰুৱক পদ বাই এক্স স্কুৱেৰৰ সহগ সো এটা দ্বিঘাত বহুপদ দিয়া থাকিলে তাৰ পৰা মধ্যম পদ বিভাজন কৰি আমি দুটা শূন্য উলিয়াব পাৰিছিলো এবাৰ যদি তোমাক আলফা আৰু বিটাৰ মান দিয়া থাকে মানে শূন্য দুটাৰ মান দিয়া থাকে তোমাক যদি কয় দ্বিঘাত বহুপদটো দিবা কেনেকৈ উলিয়াবা চোৱা x ইকুৱেল আলফা আৰু x ইকুৱেল বিটা দুটা মান দিয়া আছে এতিয়া আমি কি কৰিব লাগে দ্বিঘাত বহুপদটো উলিয়াব লাগে x ইকুৱেল যদি আলফা হয় তেতিয়াহ'লে x মাইনাছ আলফাটো কি হ'ব বহুপদটোৰ উৎপাদক ঠিক একেদৰে x মাইনাছ বিটাটো কি হ'ব বহুপদটোৰ উৎপাদক তেতিয়াকে চোৱা দ্বিঘাত বহুপদ যদি ax স্কয়াৰ প্লাস bx প্লাস c এটো পাবলে হলে আমি কি কৰিব লাগিব চোৱা এই দুটা উৎপাদক কি কৰিব লাগিব ইনটু কৰিব লাগিব x মাইনাছ আলফা হোল ইনটু x মাইনাছ বিটা ইয়াৰ লগত k য'ত k এটা যিকোনো অখণ্ড সংখ্যা ঠিক আছে এতিয়া এইখিনি যদি আমি সৰল কৰো কি হ'ব k x into x x square x into minus beta minus x beta minus alpha into x minus x alpha minus alpha into minus beta plus alpha beta तो equal k x square এইখিনিৰ পৰা minus x কমন আহে তেতিয়ালে কি হৈ যাব beta plus alpha বা alpha plus beta লিখিব পাৰা plus alpha into beta ঠিক আছে alpha আৰু beta মান দিয়া থাকিলে এই শৰ্ত মতে মান বহুৱাই দিবা তোমালোকৰ দ্বিঘাত বহুপদ ওলাই যাব বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক বুজি পাইছা বহুপদ উলিওৱা ফৰ্মুলা বুজি পাইছা এটো আসলে আমাৰ দ্বিঘাত বহুপদৰ ক্ষেত্ৰত এটা ত্ৰিঘাত বহুপদ বুলি ক'লে কি হ'ব এবাৰ এটা ত্ৰিঘাত বহুপদ লৈছো p of x equal 2x cube minus 5x square minus 14x plus 8 ত্রিঘাত মানে কি ত্রিঘাত মানে ইয়ারে শূন্য কেটা থাকিব তিনিটা শূন্য তিনিটা এটা শূন্য তিনিটা আলফা বিটা আৰু এটা গামা ধৰি লোৱা আলফা বিটা গামা ঠিক আছে এটা সোৱা ইয়াৰে শূন্য তিনিটা x equal 4, -2 1/2 মানে 4 বহুৱালো এই বহুপদটোৰ মান 0 ওলাব -2 বহুৱালো এই বহুপদটোৰ মান 0 ওলাব 1/2 বহুৱালো এই বহুপদটোৰ মান 0 ওলাব এটা সোৱা শূন্য তিনিটাৰ যোগফল শূন্য তিনিটাৰ যোগফল ইয়াত আমি এটো বুজিম যে এই শূন্য তিনিটা আৰু এই যিবিলাক সহগ আছে এই সহগবিলাকৰ মাজৰ সম্পৰ্কটো কি ঠিক আছে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত শিকিলো এবাৰ ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত শিকিম তো ইয়াত আৰু এটা লক্ষ্য কৰা যে ত্ৰিঘাত বহুপদৰ যেটো আধেটো কি আছিল আমাৰ ax³ + bx + cx + d শূন্য তিনিটাৰ যোগফল ইকুৱেল যোগ কৰাচোন 4 + -2 + 1/2 কি হ'ব ইয়াত লখাগু ল'ব লাগিব লখাগু গ'ল 2 * 4 8 প্লাস মাইনাস মাইনাস হৈ যাব 2 * 2 4 + 1 8 + 1 9 9 - 4 5 5/2 লক্ষ্য কৰা ইয়াত সহগবোৰ কি আছে x³ ৰ সহগ কিমান আছে 2 x² ৰ সহগ
-5 xৰ সহগ -14 ধ্ৰুৱক পদ কি আছে ধ্ৰুৱক পদ 8 এটা 0 যোগফল কি পাইছা 5/2 এতিয়া এই 5/2 টোক এই সহগৰে কেনেকৈ মিলাবা -5 টো থাকিব লাগিব 5 -5 চোৱা -5 এই -2 যাবৰ কাৰণে আগত এটা মাইনাস দিব লাগিব তলত কি আছে 2 অৰ্থাৎ -5 মানে কি x² ৰ সহগ -x² ৰ সহগ by 2 মানে কি আছে x³ ৰ সহগ x³ ৰ সহগ 0 3টা যোগফল বা তুমি ডাইৰেক্ট লিখিব পাৰা যে আলফা প্লাস 0 3 কি আছে আলফা বিটা গামা ডাইৰেক্ট লিখিব পাৰা যে আলফা প্লাস বিটা প্লাস গামা ইকুৱেল এখিনি পাইছা অৰ্থাৎ মাইনাস x² ৰ সহগ x² ৰ সহগ এটো x² সহগ কি b minus b by x³ ৰ সহগ x³ ৰ সহগ মানে কি a minus b by a alpha plus beta plus gamma equal minus b by a তো থেকে এবাৰ যদি সোয়া দুটা কই ইনটু কৰো alpha into beta plus beta into gamma plus gamma into alpha এটা কি হ'ব সো alpha into beta alpha মান কি আছে এটা হল alpha beta gamma 4 into beta কিমান আছে -2 plus beta into gamma -2 into 1/2 plus gamma into alpha 1/2 into 4 কিমান হ'ব 2 4 গুণ 8 মাইনাস এটা আছে -8 প্লাস 2 ক্যান্সেল মাইনাস into 1 -1 প্লাস 2 দি 4 দুইবাৰ যাব তো কিমান থাকিব সো -8 -1 -9 -9 plus 2 কি হ'ব -7 এতিয়া যদি আমি -7 বনাব যাও ইয়াৰ পৰা কেনেকৈ মিলাবা লক্ষ্য কৰা 7 কত পাবা তুমি এটুৰ পৰা পাবা -14 /2 যদি কৰা 2 দি শব্দ ক্যান্সেল কৰিলে -7 আহি যাব তেতিয়া হলে সো কি পাইছা -14 মানে x ৰ সহগ by 2 মানে x³ ৰ সহগ অৰ্থাৎ x ৰ সহগ কি c by x³ ৰ সহগ a এতিয়া 0 3টা যদি পূৰণফল উলিয়াও আলফা ইনটু বিটা ইনটু গামা ইকুৱেল সো আলফা মান কিমান 4 ইনটু -2 ইনটু 1/2 কিমান হ'ব 2 2 ক্যান্সেল -1 ইনটু 4 -4 কেনেকৈ মিলাবা চোৱা -4 মিলাবলৈ হলে 4 এ 15 নোৱাৰিম এটুলেও নোৱাৰিম গতিকে 2 আৰু 8 লব লাগিব 2 8 আছে কি 8 আছে 2 আছে 2 দি 8 4 বাৰ যাব কিন্তু -4 পাব লাগে গতিকে মাইনাস এটা দিয়া এটা চোৱা -8 মানে ধ্ৰুৱক পদ by 2 মানে x³ ৰ সহগ অৰ্থাৎ ধ্ৰুৱক পদ মানে কি d x³ ৰ সহগ মানে a তো ইয়াৰ পৰা কি বুজিলা যে 0 3টাৰ যোগফল আলফা প্লাস বিটা প্লাস গামা ইকুৱেল -b by a দুটা কো ইনটু কৰিলে কি হ'ব আলফা ইনটু বিটা ইনটু গামা ইনটু আলফা এখিনি প্লাস কৰিলে কি হৈছে c by a আৰু আলফা ইনটু বিটা ইনটু গামা কিমান হ'ব d by a এটো হৈ গ'ল আমাৰ 0 আৰু এই সহগৰ মাজৰ সম্পৰ্ক 2 নম্বৰ উদাহৰণটো চোৱা x² + 7x + 10 এই দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা বুলি কৈছে
তো প্ৰথমতে আমি এই দ্বিঘাত বহুপদটো শূন্যবোৰ উলিয়াম সো কি আছে x² প্লাছ 7x প্লাছ 10 দ্বিঘাত বহুপদ দিয়া থাকিলে ইয়াৰে পৰা আমি x ৰ ভ্যালু কেনেকৈ উলিয়াও সো মধ্যম পদ বিভাজন কৰিব পৰা মধ্যম পদ বিভাজন কেনেকৈ কৰে সো x² ৰ সহগ কি আছে কোনে মানে 1 এটা আছে তো 1 আৰু 10 ইনটু কৰা কিমান হ'ব 1 * 10 = 10 এতিয়া 10 ৰ উৎপাদকবোৰ কি হ'ব 2 * 5 বা 5 * 2 লিখিব পাৰা বা 1 * 10 লিখিব পাৰা 10 ৰ উৎপাদকবিলাকৰ পৰাই এই মধ্যম পদ বিভাজন কৰিব লাগিব অৰ্থাৎ এই 7 টোক আমি এনেদৰে ভাঙিম যাতে দুটা সংখ্যা ললে প্লাস বা মাইনাস কৰি আমি 7 পাও প্লাস 7 পাও তেতিয়াহ'লে সব 5 আৰু 2 ল'ব পাৰা বা 2 আৰু 5 ল'ব পাৰা তো x² প্লাস 2x প্লাস 5x প্লাস 10 ঠিক আছে 7x টোক আমি ভাঙি দিছো এবাৰ কমন লোৱা x² প্লাস 2x ৰ পৰা x কমন আহে x² ৰ পৰা x কমন আহিল x ৰৈ যাব প্লাস 2x ৰ পৰা x কমন আহিলে কি ৰব 2 ৰব প্লাস 5x প্লাস 10 এইবিলাকৰ পৰা 5 কমন আহে 5x ৰ পৰা 5 কমন আহি গল x ৰব প্লাস 10 মানে 2 * 5 5 কমন আহি গল 2 ৰব এটা সোয়া এইগিটাৰ পৰা কি কমন আহে x প্লাস 2 কি ৰৈ যাব x প্লাস 5 ৰৈ যাব তো ইয়াৰে পিছৰখানে ইফালে কৰিছো লিখা থাকে x plus 2 equal 0 implies x equal কি হৈ গল -2 or x plus 5 equal 0 implies x equal কি হ'ব -5 এটাকে শূন্য দুটা কি কি ওলাইছে আমাৰ শূন্য দুটা -2 আৰু -5 লিখা প্ৰমাণ শূন্য দুটাৰ যোগফল বা সমষ্টি শূন্য দুটাৰ সমষ্টি যোগফল কৰা শূন্য দুটা কি আছিল -2 আৰু -5 তো -2 প্লাস -5 ইকুয়াল কি বেছা -2 -5 ইকুয়াল -7 শূন্য দুটাৰ সমষ্টি মানে আছিল আমাৰ -x ৰ সহগ বাই x² ৰ সহগ অর্থাৎ এই -7 টোক আমি এইটো আৰিত নিব লাগে এইটো আৰিত নিবলে হলে তো ইকুৱেল সো মাইনাস ব্র্যাকেটত 7 লিখি দিয়া 7/1 এটা সোয়া -7 মানে আছিল x ৰ সহগ কি আছে 7/1 1 মানে x² ৰ সহগ 1 ঠিক আছে এবাৰ শূন্য দুটাৰ গুণফল -2 * -5 -2 * -5 কিমান হ'ব 10 10ক আমি এনেকৈ লিখিব পাৰো 10/1 তো 10 মানে কি আছিল আমাৰ 10 মানে আছিল আমাৰ ধ্ৰুবক পদ 1 মানে আছিল x² ৰ সহগ হৈ গল প্ৰমাণিত হল সোয়া ভালদৰে বুজি লোৱা ইয়াত কি বুলি কৈছে আমাৰ এই বহুপদটোৰ পৰা শূন্যবোৰ উলিওৱা তো বহুপদটোৰ পৰা আমি কি কৰিছো শূন্যবোৰ উলিয়াইছো ঠিক আছে এইবাৰ আমাক কি বুলি কৈছে এই শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিব লাগে শূন্য দুটাৰ সমষ্টি আৰু সহগৰ মাজৰ যেটো সম্পৰ্ক আমি পৰীক্ষা কৰি দেখুৱাইছো 3 নম্বৰ উদাহৰণটো চোৱা x² - 3 বহুপদটোৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা 2 নম্বৰ উদাহৰণটোৰ দৰে সেম টু সেম চোৱা কি আছে x² - 3 এটা চোৱা এইটো আমি সূত্ৰত পেলাব পাৰো নে পাৰো x² - √3 হোল স্কয়ার লিখিব পাৰা এটা আমি দেখা পাইছো যে a² - b² আৰিত পৰি গল অৰ্থাৎ a + b হোল ইনটু a - b তো থেকে x plus √3 equal 0 implies x equal plus √3 ऊपर गले কি হবে -√3 और x minus √3 equal 0 তো implies x equal কি হবে plus √3 এটা শূন্য দুটা কি পাইছা এটাকে শূন্য দুটা √3 আৰু -√3 সব বহুপদটোৰ পৰা শূন্য দুটা উলিয়াব লাগে শূন্য দুটা উলিয়াইছো এবাৰ আমি কি কৰিব লাগে পৰীক্ষা কৰি দেখাব লাগে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক লিখা পৰীক্ষা শূন্য দুটাৰ সমষ্টি
শূন্য দুটা কি আছে √3 প্লাস মাইনাস √3 মাইনাস √3 তো ইকুৱেল √3 প্লাস মাইনাস হৈ গ'ল মাইনাস √3 কিমান হ'ব 0 এতিয়া চোৱা 0টোক আমাৰ যেটো সম্পৰ্ক আছিল সহগৰ কি আছিল মাইনাস xৰ সহগ বাই x স্কয়াৰৰ সহগ শূন্য দুটাৰ সমষ্টি কি পাইছো 0 এটা 0 টো আমি এটো আৰিত নিব লাগে এটো কি হয় দ্বিঘাত বহুপদৰ আৰিটো কি আছিল ax স্কয়াৰ প্লাস bx প্লাস c এতিয়া এই বহুপদটোক যদি আমি এটো আৰিত নিউ সোয়া x স্কয়াৰ ইয়াত আমাৰ x থকা পদ নাই তেতিয়ালে b ৰ মানটো কি লিখা 0 লিখা 0 * x প্লাস c ৰ মান কি -3 গতিকে এটো আৰিৰ পৰা সোয়া মাইনাস x ৰ সহগ মাইনাস x ৰ সহগ কি আছে 0 বাই x স্কয়াৰৰ সহগ কি আছে 1 শূন্য দুটাৰ গুণফল তো ইকুৱেল শূন্য দুটা কি আছিল √3 হোল ইনটু মাইনাস √3 কি হ'ব √3 * √3 কি হ'ব 3 মাইনাস এটা আছে -3 শূন্য দুটাৰ গুণফল হলে সহগৰ সম্পৰ্কটো কি আছিল ধ্ৰুবক পদ বাই x স্কয়াৰৰ সহগ এটা -3 টোক আমি এটো আৰিত নিব লাগে ধ্ৰুবক পদ বাই x স্কয়াৰৰ সহগ এটা ধ্ৰুবক পদ কি আছে ইয়াত ধ্ৰুবক পদ আছে আমাৰ -3 বাই x স্কয়াৰৰ সহগ x স্কয়াৰৰ সহগ কি আছে 1 -3 বাই 1 হৈ গল প্ৰমাণিত হল ঠিক আছে ভিডিওটি ৰখাই লৈ লিখি লোৱা 4 নম্বৰ উদাহৰণটো চোৱা এটা দ্বিঘাত বহুপদ উলিওৱা যাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল যথাক্ৰমে কি বুলি কৈছে -√3 আৰু 2 যেহেতু দ্বিঘাত বহুপদটো দিয়া নাই আমি উলিয়াব লাগে লিখা সলিউশন লেট ধৰা হল দ্বিঘাত বহুপদ ax স্কয়াৰ প্লাস bx প্লাস c এই দ্বিঘাত বহুপদৰ শূন্য দুটা আলফা আৰু বিটা বুলি ধৰি লোৱা আলফা আৰু বিটা তো এতেকে আমি পাই আছিলো যে আলফা প্লাস বিটা ইকুৱেল ফৰ্মুলা কি আছিল -b/a ইমপ্লাইজ আলফা প্লাস বিটা মানে কি শূন্য দুটাৰ সমষ্টি ইয়াত আমাক দিয়া আছে কি -3 তো ইকুৱেল -b/a এটা সো -3 টোক আমি -3/1 লিখিব পাৰো দুইফালে মাইনাস কেনসেল কৰিব পাৰা ইয়াত a ৰ মান কি পাইছে 1 b ৰ মান কি পাইছে 3 তো এতেকে a = 1 আৰু b = 3 আকৌ আলফা ইনটু বিটা গুণফল উলিওৱা ফৰ্মুলা কি আছিল c/a তো ইমপ্লাইজ সো আলফা ইনটু বিটা গুণফল কিমান দিয়া আছে 2 দিয়া আছে 2 c/a এর মান কিমান পাইছে 1 পাইছে 1 বহাই দিয়া তো ইমপ্লাইজ c ইকুৱেল কিমান হ'ব 1 * 2 2 c ৰ মান কি পাইছে 2 এর মান 1 b ৰ মান 3 c ৰ মান 2 আমি কি কৰিব লাগে দ্বিঘাত বহুপদটো উলিয়াব লাগে তো দ্বিঘাত বহুপদটো আমি ax স্কয়াৰ প্লাস bx প্লাস c ধৰিছিলো তো এতেকে নিৰ্ণয় দ্বিঘাত বহুপদটো ax স্কয়ার এর মান কি পাইছে 1 তো 1 * x স্কয়ার প্লাস bx b ৰ মান কি পাইছে 3 তো 3x প্লাস c ৰ মান কি পাইছে 2 1 টো নিলিখিলে হ'ব গতিকে আমাৰ দ্বিঘাত বহুপদটো কি পাইছে x স্কয়ার প্লাস 3x প্লাস 2 উদাহৰণ 5 টো চোৱা এটো অলপ দীঘল হয় ইয়াত কি বুলি কৈছে সত্যাপন কৰা যে 3, -1, -1/3 এই সংখ্যা কেইটা p of x 3x³ - 5x² -11x -3 এই ত্ৰিঘাত বহুপদটোৰ শূন্য পিছত এই শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা এবাৰ আমি সত্যাপন কৰিব লাগে যে এই শূন্য তিনিটা এই ত্ৰিঘাত বহুপদটোৰ পিছৰবাৰত আমি প্ৰমাণ কৰিব লাগে যে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো তো ইয়াত কি দিয়া আছে p of x বহুপদটো আমাক দিয়া আছে 3x³ - 5x² - 11x - 3
তো প্ৰমাণ কৰিবৰ কাৰণে প্ৰথমটো চাম প্ৰথম যেটো শূন্য 3 তো p অফ x ৰ ঠাইত 3 বহুৱাই চোৱা এই বহুপদটোৰ মান 0 ওলাই নে নাই যদি 0 ওলাই তেতিয়া হলে এই 3 টো কি হ'ব বহুপদটোৰ শূন্য হয় 3 হোল ইনটু x ৰ মান কিমান 3 কিউব মাইনাস 5 ইনটু x স্কয়ার মানে 3 স্কয়ার মাইনাস 11 ইনটু x মানে 3 মাইনাস 3 তো 3 ইনটু 3 কিউব মানে 27 মাইনাস 5 ইনটু 3 স্কয়ার মানে 9 মাইনাস 11 ইনটু 3 33 মাইনাস 3 3 ইনটু 27 কিমান হ'ব 81 মাইনাস 5 ইনটু 9 45 মাইনাস 33 মাইনাস 3 কিমান হ'ব মাইনাস 81 81 মাইনাস 81 কিমান হ'ব 0 এবাৰ p অফ x ৰ ঠাইত -1 বহুৱাই চোৱা -1 3 ইনটু x কিউব মানে -1 কিউব মাইনাস 5 ইনটু x স্কয়ার -1 স্কয়ার মাইনাস 11 ইনটু x মানে কি -1 -3 তো ইকুয়াল -1 কিউব মানে -1 -1 ইনটু 3 -3 -1 স্কয়ার মানে 1 1 ইনটু -5 -5 মাইনাস মাইনাস কি যাব ইনটু হলে প্লাস 11 ইনটু 1 11 প্লাস 11 -3 তো ইকুয়াল -3 -5 -3 কি হ'ব -11 প্লাস 11 আছে -11 প্লাস 11 ক্যান্সেল কি হৈ যাব 0 ইয়াতো 0 ওলাইছে এবাৰ আমি চাম -1/3 বহুৱাই চাম p অফ -1/3 বহুপদটো কি আছে 3x কিউব x মানে -1/3 হোল কিউব মাইনাস 5x স্কয়ার মানে -1/3 স্কয়ার মাইনাস 11 ইনটু -1/3 -3 এখিনিতে সৰল কৰা 3 ইনটু মাইনাস কিউব মানে -2 থাকিব -1 কিউব মানে 1 3 কিউব মানে 27 -5 ইনটু -1 স্কয়ার মানে 1 3 স্কয়ার মানে 9 মাইনাস মাইনাস ইনটু হলে প্লাস হৈ যাব 11 ইনটু 1 11 বাই 3 -3 3 দি 27 ক 9 বাৰ যাব -1/9 মাইনাস 5 ইনটু 1 5 5/9 প্লাস 11/3 -3 এতিয়া চোৱা 9 আৰু 9 ৰ লখগ হৈ গল 9 -1 -5 প্লাস ইয়াত লখগ হ'ব 3 11 minus 3 into 9 3 into 3 9 -1 -5 কি হ'ব -6 by 9 plus 11 minus 9 কিমান হ'ব 2/3 3 দি 6 ত 2 বাৰ 3 দি 9 ত 3 বাৰ তো ইকুৱেল -2/3 plus 2/3 -2/3 plus 2/3 ক্যান্সেল গল কি হৈ যাব 0 তো ইয়াত আমি দেখা পাইছো যে x ৰ ভ্যালু 3 বহুৱালেও বহুপদটোৰ মান কিমান ওলাই 0 x ৰ ভ্যালু -1 বহুৱালেও বহুপদটোৰ মান 0 ওলায় x ৰ ভ্যালু -1/3 বহুৱালেও বহুপদটোৰ মান 0 ওলায় অৰ্থাৎ এই ত্ৰিঘাত বহুপদটোৰ শূন্য তিনিটা এতেকে ত্ৰিঘাত বহুপদটোৰ শূন্য তিনিটা কি পাইছা 3, -1, -1/3 আমাৰ বহুপদটো কি আছিল p of x equal 3x কিউব -5x স্কয়ার -11x তো সব বহুপদটোৰ পৰা আমি কি কৰিছো প্ৰথমতে আমি প্ৰথমটো প্ৰমাণ কৰি দেখুৱাইছো বহুপদৰ শূন্য তিনিটা 3 -1 -1/3 এবাৰ আমি কি কৰিব লাগে বহুপদৰ শূন্য তিনিটা আৰু সহগৰ মাজৰ সম্পৰ্কবিলাক প্ৰমাণ কৰি দেখুৱাব লাগে এই যেটো আমাৰ ত্ৰিঘাত বহুপদ দিয়া আছে ইয়াৰ পৰা তুমি সহগবিলাক কেনেকৈ উলিয়াবা প্ৰথমতে তুমি ত্ৰিঘাত বহুপদৰ যেটো আৰ্হি আছিল তাৰ লগত ৰিজাই চোৱা a ইকুৱেল কি পাবা চোৱা x কিউবৰ সহগ a x কিউবৰ সহগ কি আছে 3 তো এৰ মান 3 b ৰ মান কি হ'ব x স্কয়াৰৰ সহগ b x স্কয়াৰৰ সহগ -5 তাৰ মানে b ৰ মান -5 ঠিক একেদৰে c ৰ মান কি হ'ব -11 d ৰ মান কিমান হ'ব যেটো ধ্ৰুবক পদ -3 লিখা এতিয়া শূন্য তিনিটা কি আছিল আলফা বিটা গামা তো আলফা বিটা গামাৰ মান দিয়া আছে শূন্য তিনিটা আৰু সহগবোৰ দিয়া আছে তো ইয়াৰে সম্পৰ্ক কি আছিল
আলফা প্লাস বিটা প্লাস গামা 0 যোগফল ওলোৱা ফৰ্মুলা আসলে মাইনাস বি বাই এ তো এইটো আহি মিলে না চাম 0 যোগ কৰা কি আছে 3 প্লাস বিটা মানে -1 প্লাস গামা 3 নম্বৰ 0 কি আছে -1/3 -1/3 তো ইকুয়াল 3 -1 প্লাস মাইনাস হৈ গ'ল -1/3 লসাগু হৈ গ'ল 3 3 3 গুণ 9 minus 3 into 1 3 minus 1 কিমান হ'ব 3 minus 4 কি হ'ব 9 minus 4 মানে 5/3 সো বিৰ মান কি আছিল -5 হ'ব লাগে কিন্তু আমাৰ ইয়াত কি আছে 5 তাৰ মানে আগত এটা মাইনাস দিয়া তো মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব +5 তলত কি আছে 3 ইকুৱেল সো -5 মানে b বাই 3 মানে কি আছিল a অর্থাৎ আমার 0 যোগফল আলফা প্লাস বিটা প্লাস গামা ইকুয়াল কি হ'ব লাগে -b বাই a তো আমি ক্যালকুলেশন কৰি -b বাই a পাইছো এবাৰ সেকেন্ড যেটো আমাৰ স্টেপ আছিল কি আছিল আলফা ইনটু বিটা প্লাস বিটা ইনটু গামা প্লাস গামা ইনটু আলফা এখিনি মানে আমাৰ ওলাব লাগে c বাই a ওলাব লাগে চাও কি ওলাই আলফাৰ মান কিমান আছিল 3 ইনটু বিটাৰ মান কি আছিল -1 প্লাস বিটাৰ মান হৈ গ'ল -1 গামাৰ মান হৈ গ'ল -1/3 প্লাস গামা ইনটু আলফা গামাৰ মান হৈ গ'ল -1/3 আলফাৰ মান হৈ গ'ল 3 তো ইয়াৰ পৰা দেখা পাইছো 3 3 তলৰ পৰা কেনসেল এখিনি 3 ইনটু -1 -3 -1 ইনটু -1/3 কি হ'ব প্লাস 1/3 -1 লসাগু হৈ গ'ল 3 3 into 3 -9 plus 1 minus 3 into 1 3 -9 minus 3 কিমান হ'ব -12 plus 1 by 3 তো ইকুয়াল কি পাইছা -11/3 c by a ওলাব লাগে c মান কিমান ইয়াত আমি c মান দেখা পাইছো -11 এর মান হৈ গ'ল 3 তো এইটো ওলাইছে আমাৰ -11/3 এটো হৈ গ'ল আমাৰ c by a হৈ গ'ল তো আমাৰ আৰু এটা কন্ডিশন কি আছিল 0 গুণফল আলফা ইনটু বিটা ইনটু গামা তো আলফাৰ মান কিমান 3 ইনটু বিটাৰ মান হৈ গ'ল -1 ইনটু গামাৰ মান -1/3 তো ইকুৱেল সো -1 ইনটু কৰিলে +1 হৈ যায় তো +1 ইনটু 3 কৰিলে কি হ'ব 3/3 3/3 টো এনেকৈ লিখিব পাৰো সো -3/3 মাইনাস মাইনাস ইনটু হলে প্লাস 3/3 লিখিব পাৰা এটা সোয়া -3 মানে আছিল আমাৰ d সোয়া d এর মান কি আছে d এর মান আছে -3 আৰু এর মান হৈ গ'ল 3 এর মান হৈ গ'ল 3 -d বাই a হৈ গ'ল এখিনি আমি প্ৰমাণ কৰি দেখাব লাগে প্ৰমাণিত হল তোমালোকে ভিডিওৰ পৰা ভালদৰে বুজি লোৱা যদি ভিডিওৰ পৰা আখৰবিলাক ধৰিব পৰা নাই এই উদাহৰণটো তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 58 ত কৈ থোৱা আছে তাৰ পৰা তোমালোকে সলিউশনটো চাই লবা আৰু ভিডিওৰ পৰা বুজি লোৱা 4 নম্বৰ কনসেপ্টটো চোৱা বহুপদৰ বিভাজন কলন বিধি এটা বহুপদৰ বিভাজন কলন বিধি কেনেকৈ চোৱা যদি p of x মানে এটা বহুপদ আৰু g of x আৰু এটা বহুপদ দুটা বহুপদ দিয়া থাকে যাতে g of x টো not equal 0 g of x টো 0 হ'ব নোৱাৰে তেন্তে আমি বহুপদ q of x আৰু r of x উলিয়াব পাৰিম মানে এই দুটাৰ পৰা আমি q of x আৰু r of x উলিয়াব পাৰিম যাতে আমাৰ শৰ্তটো কি হ'ব p of x equal g of x p of x আৰু g of x দিয়া আছে তেতিয়া ইয়াৰ পৰা আমি q of x আৰু r of x উলিয়াব পাৰিম into q of x plus r of x যাতে এই শর্তটো মানি চলে যত r of x to 0 হ'ব পাৰে বা r of x ৰ মাত্ৰাটো কি হ'ব q of x কৈ কম হ'ব q of x ৰ মাত্ৰা আৰু এই যেটো আমাৰ কন্ডিশন এইটো কি বুলি কোৱা হ'ব বহুপদৰ বিভাজন কলন বিধি উদাহৰণ 6 টো কৰি দিলে বেছি ভালদৰে বুজি পাবা এই ফৰ্মুলাটো তোমালোকৰ ক্লিয়াৰ হৈ যাব সো ইয়াত কি বুলি কৈছে x + 2 ৰে 2x ইটো স্কয়াৰ হ'ব 2x স্কয়াৰ + 3x + 1 ক হৰণ কৰা কি আছে 2x স্কয়াৰ + 3x
প্লাছ 1 ইয়াক আমি হৰণ কৰিব লাগে x প্লাছ 2 ৰে অৰ্থাৎ ইয়াত আমি কি বুলি কৈছিলে যে p of x আৰু যদি g of x দিয়া থাকে g of x যদি দিয়া থাকে তেতিয়া আমি আন দুটা বহুপদ পাও এটা হৈ গ'ল q of x আৰু ৰৈ যোৱাটো কি হ'ব r of x বাস গতিকে ইয়াত দুটা বহুপদ দিয়া আছে আমি আন দুটা বহুপদ পাম হেতুৱে হৈ গ'ল আমাৰ বহুপদৰ বিভাজন কলন বিধি সোৱা এই ক্ষেত্ৰত হৰণ কেনেদৰে কৰিবা প্ৰথমটো লক্ষ্য কৰিবা ইয়াত আছে 2x স্কয়াৰ ইয়াত আছে x এতে x ৰ লগত কি ইনটু কৰিলে 2x স্কয়াৰ পাম 2 এটা লাগিব 2 into x 2x স্কয়াৰ লাগে গতিকে 2x into x 2x স্কয়াৰ ইয়াত যিমান বাৰ দিবা হেতুৰে প্ৰথমতে এটো কিন্তু কৰিবা তাৰ পিছৰ বাৰত এটো কৰিব লাগিব 2 into 2 4 4 into x 4x x থকা পদ কত আছে এটো ইয়াৰ তলত বহুৱা 4x সিনটো কি হ'ব ইয়াটো প্লাস আছিল ইয়াটো প্লাস হ'ব এবাৰ হৰণৰ ক্ষেত্ৰত কি কৰিব লাগে মাইনাস কৰিব লাগে মাইনাস তো এটো আমাৰ কেনসেল হ'ল এসৱা প্লাস মাইনাস কি হ'ল মাইনাস মাইনাস 4x প্লাস 3x সাইডৰ পৰা তিনটা গুছি গ'ল এটা থাকিব এটো লগত মাইনাস আছে মাইনাস x প্লাস 1 নহয় না এটা লক্ষ্য কৰা ইয়াত আছে মাইনাস x ইয়াত আছে x x ৰ লগত কি ইনটু কৰিলে মাইনাস x হ'ব মাইনাস 1 ইনটু কৰা মাইনাস 1 ইনটু x মাইনাস x মাইনাস 1 ইনটু 2 মাইনাস 2 হৰণৰ ক্ষেত্ৰত মাইনাস তো এটো কেনসেল হ'ল হৰণৰ ক্ষেত্ৰত মাইনাস 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 প্লাস প্লাস 2 প্লাস 1 কি হ'ব প্লাস 3 তো ইয়াত p of x কিমান দিয়া আছিল p of x দিয়া আছিল আমাৰ 2x স্কয়াৰ প্লাস 3x প্লাস 1 g of x কি দিয়া আছিল g of x দিয়া আছিল আমাৰ x প্লাস 2 তো এটো দিয়া আছিল আমি কি পালো q of x কি পাইছা 2x minus 1 r of x কি ৰৈ গল 3 আমাক কেৱল হৰণ কৰা বুলি কৈছে হৰণ কৰি দিবা ঠিক আছে গতিকে বহুপদৰ বিভাজন কলন বিধি বুজি পাইছা p of x আৰু g of x দিয়া থাকিলে আমি q of x আৰু r of x উলিয়াব পাৰো তো সব গতিকে ফৰ্মুলাটো হৈ গল এটো এতে এই ফৰ্মুলা মতে তুমি এই হৰণটো প্ৰমাণ কৰি চাব পাৰা কেতিয়াবা কোৱেশ্চন এনেকৈ দিব পাৰে যে বহুপদৰ বিভাজন কলন বিধি মতে x + 2 ৰে 2x² + 3x + 1 ইয়াক হৰণ কৰা আৰু প্ৰমাণ কৰি দেখুৱা তো প্ৰমাণ কৰি দেখুৱাবলৈ হলে এই যেটো ফৰ্মুলা তো লিখা প্ৰমাণ আমি জানো সোয়া p of x মানে যেটো আমাৰ ভাজ্য p of x লিখিব পাৰা বা ভাজ্য লিখিব পাৰা ভাজ্য ইকুৱেল এটো হ'ল ভাজক পূৰণ ভাগফল যোগ বাকি বা ভাগশেষ বাকি তো ইমপ্লাইজ আমাৰ ভাজ্য কি আছে 2x² + 3x + 1 ইকুৱেল ভাজক কি আছে x + 2 ইনটু ভাগফল কি আছে 2x - 1 প্লাস বাকি কি ৰৈ গল 3 এতে এইখিনি হৰণ কৰি চোৱাচোন এটো পোৱা নাই চোৱা x * 2x 2x² x * -1 -x 2 * 2x কি হ'ব প্লাস 4x 2 * -2 -2 প্লাস কি আছে 3 2x² সোয়া -x plus 4x কি হ'ব plus 3x -2 plus 3 কি হ'ব plus 1 2x² plus 3x plus 1 2x² plus 3x plus 1 তো ইকুৱেল পাইছা মানে লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড তেতিয়ালে প্ৰমাণিত হ'ল গতিকে বহুপদৰ বিভাজন কলন বিধি বুজি পাইছা আৰু এই মতে কিদৰে হৰণ কৰিব লাগে বুজি পাইছা তাৰ পিছত যদি প্ৰমাণ কৰি দেখুৱাব দিয়ে এনেদৰে প্ৰমাণ কৰি দেখুৱাই দিবা
উদাহৰণ 7 টো চোৱা 3x কিউব প্লাছ x স্কুৱেৰ প্লাছ 2x প্লাছ 5ক 1 প্লাছ 2x প্লাছ x স্কুৱেৰে হৰণ কৰা সো p অফ x বহুপদটো কি দিয়া আছে 3x কিউব প্লাছ x স্কুৱেৰ প্লাছ 2x প্লাছ 5 এটা জিটোৰে হৰণ কৰিব লাগে বহুপদটো কি দিয়া আছে 1 প্লাছ 2x প্লাছ x স্কুৱেৰ এটো মই দ্বিঘাত বহুপদ গতিকে দ্বিঘাত বহুপদৰ আহিত সজাই লোৱা x স্কুৱেৰটো আগত লিখা x স্কুৱেৰ প্লাছ 2x প্লাছ 1 আমি হৰণ কৰিব লাগে 3x কিউব প্লাছ x স্কুৱেৰ প্লাছ 2x প্লাছ 5ক x স্কুৱেৰ প্লাছ 2x প্লাছ 1 এদি ইয়াত কেৱল আমাক হৰণ কৰিব কৈছে প্ৰমাণ কৰিব কোৱা নাই সো ইয়াৰ হৰণটো ইজি হয় আমি পিছৰখিনি চাব নালাগে প্ৰথমতে আমি চাব লাগে প্ৰথম পদটো চাব লাগে 3x কিউব ইয়াতে আমাৰ প্ৰথম পদটো কি আছে x স্কুৱেৰ এতিয়া x স্কুৱেৰ দি কিমান বাৰ ইনটু কৰিলে 3x কিউব হ'ব এটা 3 লাগিব আৰু এটা x লাগিব 3x ইনটু x স্কুৱেৰ 3x কিউব এবাৰ চোৱা ইয়াত যিমান বাৰ দিয়া হ'ব হেতুৰে এবাৰ এটুকু ইনটু কৰিব লাগিব এটুকু ইনটু কৰিব লাগিব এটুকু ইনটু কৰিব লাগিব 3x ইনটু x স্কুৱেৰ 3x কিউব 3x ইনটু 2x 2 3 গুণ 6 x স্কুৱেৰ 6x স্কুৱেৰ প্লাস 3 আছে 3x ইনটু 1 3x প্লাস 3 আছে হৰণৰ ক্ষেত্ৰত মাইনাস কৰা মাইনাস 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 এটা 3x কিউব মাইনাস 3x কিউব এটো ক্যান্সেল গল সো মাইনাস প্লাস কি গল মাইনাস মাইনাস 6x স্কয়ার উপর কি আছে প্লাস x স্কয়ার কিমান হ'ব মাইনাস 5x স্কয়ার এটা সো x স্কয়ার মাইনাস 6x স্কয়ার মাইনাস 5x স্কয়ার মাইনাস 3x প্লাস 2x কি হ'ব মাইনাস x প্লাস 5 নমায়না প্রথম পদটো কি আছে মাইনাস 5x স্কয়ার ইয়াত কি আছে x স্কয়ার মাইনাস 5 লিখব মাইনাস 5 মাইনাস 5 ইনটু x স্কয়ার মাইনাস 5 x স্কয়ার মাইনাস 5 ইনটু 2x মাইনাস 10x মাইনাস 5 ইনটু 1 মাইনাস 5 হৰণৰ ক্ষেত্ৰত মাইনাস কৰিব লাগে মাইনাস সো মাইনাস মাইনাস কি গল প্লাস প্লাস 5x স্কয়ার মাইনাস 5x স্কয়ার এটো ক্যান্সেল গল মাইনাস হৰণৰ ক্ষেত্ৰত মাইনাস minus minus plus plus 10x minus x কি হ'ব 9x minus minus plus plus 5 plus 5 কি হ'ব plus 10 এটা সোৱা যেটো বাকি ৰৈ যায় ইয়াতে x ৰ পাৱাৰ কিমান আছে 1 আৰু যেটো হৰণ কৰিছো আমি x ৰ পাৱাৰ কিমান আছে 2 এতে সোৱা যেটো আমি হৰণ কৰো হেতৰ পাৱাৰটো বেছি আছে তো আৰু হৰণ না যায় তো এতে কি ভাগফল মানে q of x কি পাইছা ভাগফল পাইছা 3x minus 5 আৰু যেটো বাকি ৰৈ যায় r of x কি পাইছা 9x plus 10 হৈ গল 8 নম্বৰ উদাহৰণটো চোৱা x minus 1 minus x স্কয়াৰ 3x স্কয়াৰ minus x কিউব minus 3x plus 5 ক হৰণ কৰা আৰু বিভাজন কলন বিধিটো সত্যাপন কৰা ইয়াত আমাৰ হৰণো কৰিব গৈছে আৰু প্ৰমাণ কৰি দেখাব লাগে প্ৰথমতে হৰণটো কৰি লোৱা লিখা p of x বহুপদটো কি দিয়া আছে 3x স্কয়াৰ minus x কিউব minus 3x plus 5 ইয়াত দেখা পাইছো যে চলক x ৰ সৰ্বোচ্চ ঘাত 3 অৰ্থাৎ ত্ৰিঘাত বহুপদ তো ত্ৰিঘাত বহুপদৰ আৰ্হিত সজাই লোৱা minus x কিউব টো আগত লিখা plus 3x স্কয়াৰ minus 3x plus 5 যেটোৰে হৰণ কৰিম g of x কিমান দিয়া আছে x minus 1 minus x স্কয়াৰ এটো হল আমাৰ দ্বিঘাত বহুপদ গতিকে দ্বিঘাত বহুপদৰ আৰ্হিত সজাই লোৱা মাইনাস আছে মাইনাস x স্কয়াৰ প্লাস x minus 1 এতে হৰণটো কৰি দিয়া কি আছে মাইনাস x কিউব প্লাস 3x স্কয়াৰ মাইনাস 3x প্লাস 5 এটুক আমি হৰণ কৰিব লাগে মাইনাস x স্কয়াৰ প্লাস x minus 1 এবাৰ লক্ষ্য কৰা প্ৰথম পদটো চোৱা মাইনাস x কিউব মাইনাস x স্কয়াৰ আছে তো ইয়াত যদি আমি বহুৱাও যে x বহুৱালো x into minus x square কি হ'ব minus x cube x into x x square plus sin আছে x into minus 1 x into minus 1 minus x
হৰণৰ ক্ষেত্ৰত মাইনাছ তো মাইনাছ মাইনাছ প্লাছ প্লাছ এক্স কিউব মাইনাছ এক্স কিউব এইটো কেঞ্চেল গ'ল ইয়াত কি আছে 3x স্কুৱেৰ প্লাছ মাইনাছ 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 এক্স স্কুৱেৰ কিমান হ'ব 2x স্কুৱেৰ কি হৈ গ'ল 2x স্কুৱেৰ মাইনাছ মাইনাছ প্লাছ প্লাছ এক্স ওপৰত কি আছে মাইনাছ 3x কি হ'ব মাইনাছ 2x প্লাছ 5 প্ৰথম পদটো আছে 2x স্কুৱেৰ আছে ইয়াত কি আছে মাইনাছ x স্কুৱেৰ আছে তো কি লাগিব এটা মাইনাছ লাগিব আৰু 2 লাগিব মাইনাছ মাইনাছ ইনটু হলে প্লাছ হৈ যাব 2 ইনটু x স্কুৱেৰ প্লাছ 2x স্কুৱেৰ 2x স্কুৱেৰ মাইনাছ 2 ইনটু x minus 2x minus 2x minus 2 into minus 1 plus 2 হৰণৰ ক্ষেত্ৰত মাইনাছ 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 2x স্কুৱেৰ মাইনাছ 2x স্কুৱেৰ এইটো কেঞ্চেল গ'ল মাইনাছ মাইনাছ প্লাছ প্লাছ 2x মাইনাছ 2x কেঞ্চেল 5 মাইনাছ 2 3 গতিকে ইয়াত ভাগফল কি পাইছা ভাগফল বা কিউ অফ x লিখিব পাৰা ভাগফল কি পাইছা x minus 2 বাকি ৰৈ গ'ল 3 তো আমি হৰণ কৰি দেখুৱাইছো এবাৰ আমি প্ৰমাণ কৰি দেখুৱাম লিখা প্ৰমাণ আমাৰ ফৰ্মুলা কি আছিল যে ভাজ্য ইকুৱেল ভাজক পূৰণ ভাগফল যোগ বাকি তো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইকুৱেল বুলি দেখুৱাব লাগে তো ৰাইট হ্যান্ড সাইডটো লৈ লোৱা এতেকে ভাজক পূৰণ ভাগফল যোগ বাকি তো ইকুৱেল ভাজক কি আছিল আমাৰ যেটো আমি হৰণ কৰিছো মাইনাছ x স্কুৱেৰ প্লাছ x মাইনাছ 1 ইনটু ভাগফল কি পাইছা x মাইনাছ 2 বাকি কি ৰৈ গৈছিল আমাৰ 3 ৰৈ গৈছিল এইখিনিতে হৰল কৰা মাইনাছ x স্কুৱেৰ ইনটু x কি হ'ব মাইনাছ x কিউব মাইনাছ x স্কুৱেৰ ইনটু মাইনাছ 2 কি হ'ব মাইনাছ 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 ইনটু হলে প্লাছ প্লাছ 2x স্কুৱেৰ এবাৰ x ৰে কৰা x ইনটু x কি হ'ব x স্কুৱেৰ x ইনটু মাইনাছ 2 মাইনাছ 2x এবাৰ মাইনাছ 1 দি কৰা মাইনাছ 1 ইনটু x মাইনাছ x মাইনাছ 1 ইনটু মাইনাছ 2 প্লাছ 2 কি আছে প্লাছ 3 মাইনাছ x কিউব প্লাছ 2x স্কুৱেৰ প্লাছ x স্কুৱেৰ কি হ'ব 3x স্কুৱেৰ মাইনাছ মাইনাছ 2x মাইনাছ x মাইনাছ 3x প্লাছ 2 প্লাছ 3 কি হ'ব 5 তো এইটো আছিল আমাৰ ভাজ্য ইকুৱেল ভাজ্য গতিকে আমাৰ ফৰ্মুলাটো আমি প্ৰমাণ কৰি দেখুৱাইছো প্ৰমাণিত হ'ল 9 নম্বৰ উদাহৰণটো চোৱা 2x to the power 4 minus 3x to the power 3 minus 3x to the power 2 plus 6x minus 2 এই বহুপদৰ আটাইবোৰ শূন্য উলিওৱা ইয়াত আমি দেখা পাইছো x ৰ সৰ্বোচ্চ ঘাত কি আছে 4 অৰ্থাৎ চতুৰ্ঘাত বহুপদ ইয়াৰে 4টা শূন্য থাকিব ইয়াত কি বুলি কৈছে যদি তুমি জানা যে ইয়াৰে দুটা শূন্য √2 আৰু -√2 দুটা শূন্যৰ মান দিয়া আছে বাকি দুটা শূন্য আমি উলিয়াব লাগে লিখা সলিউশন এনে ধৰণৰ কোৱেশ্চন আহিলে কি দৰে কৰিবা লিখা যেহেতু দুটা শূন্য √2 আৰু -√2 এতেকে x -√2 ইনটু x + √2 ইকুৱেল কিমান হ'ব চোৱা a - b হোল ইনটু a + b অৰ্থাৎ a² - b² a² - b² মানে √2 স্কুৱেৰ ইকুৱেল x² - √2² কৰিলে কিমান হ'ব 2 তোমালোকৰ মনত কোৱেশ্চন আহিব পাৰে পটককে মই এইখিনি কৰ পৰা উলিয়ালো চোৱা এটা আমাৰ শূন্য দুটা দিয়া আছিল এটা হৈ গ'ল x = √2 ইয়াক আমি এনেকৈ লিখিব পাৰো x √2 ইফালে লিখিব -√2 = 0 আৰু এটা কি দিয়া আছে x = -√2 দিয়া আছে তো -√2 ইফালে লিখিব x + √2 = কি হৈ গ'ল 0 তো লক্ষ্য কৰা এই যেটো x = √2 x = -√2 এই দুটা কি হয় এই যেটো আমাৰ বহুপদ এই বহুপদৰ কি হয় দুটা শূন্য যেটো দুটা শূন্য তো ইয়াৰ পৰা যিখিনি পাবা তুমি এইখিনি কি হৈ গ'ল এই বহুপদটোৰ এটা উৎপাদক হ'ব অৰ্থাৎ এইখিনি কৰি আমি কি পাইছো x² - 2
গতিকে x স্কয়ার - 2 কি হ'ব প্ৰদত্ত বহুপদটোৰ এটা উৎপাদক প্ৰদত্ত বহুপদটোৰ এটা উৎপাদক যেহেতু x স্কয়ার - 2 প্ৰদত্ত বহুপদটোৰ এটা উৎপাদক অৰ্থাৎ x স্কয়ার - 2 ৰে প্ৰদত্ত বহুপদটোক হৰণ যাব হৰণ কৰাচোন কি আছে বহুপদটো 2x to the power 4 minus 3x to the power 3 minus 3x to the power 2 plus 6x minus 2 এইটোক আমি হৰণ কৰিব লাগে x স্কয়ার - 2 ৰে প্ৰথম পদটো চোৱা 2x to the power 4 ইয়াত কি আছে x স্কয়ার 2 লাগিব আৰু x স্কয়ার লাগিব 2x স্কয়ার into x স্কয়ার কি হ'ব 2x to the power 4 2x square minus 2 কিমান হ'ব 2 into 2 4 4x square x square থকা পদৰ তলত আমি x square বহাম 4x square minus আছে minus হৰণৰ ক্ষেত্ৰত minus এটা সো 2x to the power 4 minus 2x to the power 4 এটো কেনসেল গল এবাৰ সো কি নামে আহিব minus 3x to the power 3 minus minus plus হৈ গল 4x square minus 3x square কি হ'ব plus x square plus 6x minus 2 নমানা প্ৰথম পদটো চোৱা minus 3x to the power 3 ইয়াত কি আছে x to the power 2 minus লাগিব 3 লাগিব আৰু এটা x লাগিব minus 3x into x to the power 2 minus 3x to the power 3 minus 3x into minus 2 2 3 গুণ 6 minus minus plus 6x plus 6x হৰণৰ ক্ষেত্ৰত minus minus plus 3x to the power 3 minus 3x to the power 3 এটো ক্যান্সেল গল plus minus 6x plus 6x এটো ক্যান্সেল গল এটা কি নামে আহিব x square minus 2 নামে আহিব সো ইয়াতো x square আছে ইয়াতো x square আছে তো plus 1 দিয়া 1 into x square 1 into minus 2 কিমান হৈ যাব 0 তো এতে কে আমাৰ যেটো p of x বহুপদ আছিল বহুপদটো কি আছে 2x to the power 4 minus 3x cube minus 3x to the power 2 plus 6x minus 2 এটা সোয়া এটো পাবলৈ হলে কি কৰিব লাগে p of x পাবলৈ হলে g of x into q of x plus r of x অর্থাৎ ভাজক পূরণ ভাগফল যোগ বাকি g of x ভাজক আছে আমাৰ x square minus 2 x square minus 2 whole into q of x ভাগফল কি পাইছা 2x square minus 3x plus 1 2x square minus 3x plus 1 plus r of x কিমান 0 অর্থাৎ এটুকু আমি এনেকে লিখিব পাৰো x square minus 2 whole into 2x square minus 3x plus 1 গতিকে আমাৰ যেটো বহুপদ দিয়া আছে এই বহুপদৰ উৎপাদক দুটা পাই গৈছো এইটো এটা এতে ইয়াৰে পৰা বাকিবোৰ উলিওৱা x square minus 2 মানে লিখিব পাৰা x square minus root 2 whole square লিখিব পাৰা বাকি ইফালে কি আছে আমাৰ 2x square minus 3x এটুক তুমি মধ্যম পদ বিভাজন কৰি দিয়া minus x minus 2x plus 1 লিখিব পাৰা মধ্যম পদ বিভাজন কৰি দিছো minus 3x ক আমি minus x আৰু 2x ৰে ভাঙি দিছো এটা লক্ষ্য কৰা x square minus root 2 square a square minus b square আহিছে আছে তো a minus b whole into a plus b 2x square minus x ইয়াৰ পৰা কি কমন আহে x কমন আহে 2x square পৰা x কমন আহিল 2x ৰব minus x টো কমন আহি গল 1 ৰব একিটাৰ পৰা একো কমন নাহে মানে -1 এটা কমন আহে 2x minus 1 x minus root 2 x plus root 2 x minus একিটাৰ পৰা কি কমন আহে 2x plus 1 2x minus 1 কি ৰৈ যাব x minus 1 এতেকে x minus root 2 equal 0 implies x equal কি হ'ব root 2 or x plus root 2 equal 0
implies x equal কি হ'ব -√2 2x minus 1 equal 0 implies 2x equal 1 implies x equal কি equal 1/2 or x minus 1 equal 0 implies x equal কি হ'ব 1 এতেকে প্রদত্ত বহুপদটোৰ শূন্য চাৰিটা কি হ'ব √2, -√2, 1/2, 1 হৈ গ'ল তোমালোকে যদি ভিডিঅ'ৰ পৰা আখৰবোৰ ভালদৰে ধৰিব পৰা নাই তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 62 এই উদাহৰণটো কৰি থোৱা আছে তাৰ পৰা তোমালোকে নোট বনাই ল'বা আৰু ভিডিঅ'ৰ পৰা সলিউশনটো ভালদৰে বুজি লোৱা ঠিক আছে সলিউশনটো আকৌ এবাৰ প্ৰথমৰ পৰা চাই লোৱা